মত হ'ব নোৱাৰাৰ বাবে মই বিৰোধীৰ আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, শৰীৰত যিদৰে পেচমেকাৰ সংস্থাপন কৰিলে যন্ত্ৰটোৱে আমাৰ উশাহ নিশাহক নিজৰ আয়ত্তলৈ লৈ যাব, ঠিক তেনেদৰেই কৃত্ৰিম বুদ্ধিমত্তায়ো আমাৰ মগজুৰ চিন্তাধাৰাৰ পৰিসৰক নিজৰ আয়ত্তলৈ নি ম্লান কৰি পেলাব। মাননীয় অধ্যক্ষ মহোদয়, গভৰ্ণমেণ্ট চাকৰ 2026 তথ্য অনুসৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত অহা 10 বছৰত সমগ্ৰ বিশ্বৰ 30 কোটি চাকৰি নাইকিয়া হ'ব, যাৰ ফলত বৰ্তমানৰ 7% কৰ্মচাৰী নিজৰ চাকৰি হেৰুৱাব লাগিব। আৰু বিশ্ব বেংকৰ সভাপতি মিষ্টাৰ কিমৰ মতে ভাৰতৰ 69% কৰ্মচাৰী নিজৰ চাকৰি হেৰুৱাব লাগিব। গতিকে যি প্ৰযুক্তি আমাৰ মুখৰ ভাত মুঠি কাঢ়ি লৈ যাব পাৰে, সি আমাৰ বাবে আশীৰ্বাদ কেনেদৰে হ'ব? মাননীয় অধ্যক্ষ মহোদয়, ৱৰ্ল্ড ইকনমিক ফৰামৰ 2024 তথ্য মতে সেই সময়ৰ আটাইতকৈ ডাঙৰ গোলকীয় বিপদটো আছিল ভুৱা তথ্য বা ডিপ ফেক। যেতিয়া এটা ভুৱা তথ্য এখন দেশৰ চৰকাৰ সলনি কৰিব পাৰে, তেনে ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তা মানৱ সমাজৰ বাবে আশীৰ্বাদ হ'ব নে অভিশাপ হ'ব? মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত সমগ্ৰ বিশ্বই জলবায়ু সংকটৰ পৰা মুক্তি বিচাৰিছে, পেৰিছ চুক্তিক সবলভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত ChatGPTত কেৱল 10ৰ পৰা 50টা প্ৰশ্ন দিলেই আধা লিটাৰ পানী ব্যৱহৃত হয়। তথ্য অনুসৰি 2030 চনত টাটা চেণ্টাৰে সমগ্ৰ বিশ্বৰ উৎপাদিত বিদ্যুতৰ 3ৰ পৰা 4% বিদ্যুৎ খৰচ কৰিব, অৰ্থাৎ বছৰি 5 বিলিয়ন ঘনমিটাৰ পানী ব্যৱহাৰ কৰা হ'ব আৰু বছৰি 5 কোটি মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়া হ'ব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, যি প্ৰযুক্তিয়ে আমাৰ জলবায়ুক বিপদাপন্ন কৰি তুলিছে, সি আমাৰ বাবে আশীৰ্বাদ হ'বনে? মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলে বিষয়বস্তুৰ সপক্ষে যুক্তি দাঙি ধৰি কৈছে যে AI তথা কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ বাবে এক বিশেষ আইন থাকিব। আইনৰ ঊৰ্ধত গৈ কৃত্ৰিম বুদ্ধিমত্তাই কোনো সমস্যাৰ সৃষ্টি নকৰে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, হিৰোশ্বিমা ধ্বংসৰ পাছতে বিশ্বত পাৰমাণৱিক আইন লাভ কৰিছিল। তেনে ক্ষেত্ৰত সন্মানীয় সপক্ষ দলৰ সদস্যসকলে নিজেই নিজৰ ঘৰত জুই লগাই জুই নিয়ন্ত্ৰণৰ আশাত ফায়াৰ ব্ৰিগেডলৈ ফোন কৰি বহি থাকিব নেকি? মাননীয় অধ্যক্ষ মহোদয়, ইউনাইটেড নেশ্যনছে 2025 তথ্য মতে এতিয়ালৈকে 12খন দেশে কিলাৰ ৰবট তথা AI চালিত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ চালিত কিলাৰ ৰবট পৰীক্ষা কৰিছে, যিবোৰে মানুহৰ আদেশ নোপোৱাকৈ নিজে মানুহ হত্যাত লিপ্ত হ'ব পাৰে। গতিকে যি প্ৰযুক্তিয়ে মানুহৰ আদেশ নোপোৱাকৈ যিয়ে নিজে মানুহ হত্যাত লিপ্ত হ'ব পাৰে, সি যে আমাৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব, সেয়া মোৰ বাবে অউচাথৰ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলে বিষয়বস্তুৰ সপক্ষে এটি হাস্যকৰ যুক্তি দি কৈছে যে কৃত্ৰিম বুদ্ধিমত্তা এবিধ সঁজুলিহে, ব্যৱহাৰকাৰীজনৰ ওপৰতহে ইয়াৰ ফলাফল নিৰ্ভৰ কৰিব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আশীৰ্বাদ মানে কি? আশীৰ্বাদ মানে হৈছে এক মংগলজনক কথা, আৰু এই আশীৰ্বাদ যদি ব্যৱহাৰকাৰীজনৰ ওপৰত নিৰ্ভৰ কৰে, এনে আশীৰ্বাদৰ কিবা প্ৰয়োজন আছে জানো? মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলে কৈছে যে কৃত্ৰিম বুদ্ধিমত্তা আৰু AI স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন আনিছে, মানুহৰ জীৱন বচাইছে আৰু মানুহৰ জীৱনশৈলী উন্নত কৰি তুলিছে। বাহিৰৰ উন্নত দেশসমূহৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰযোজ্য, কিন্তু আমাৰ দৰে এখন দেশত য'ত কোটি কোটি নাগৰিকে, হাজাৰ হাজাৰ নাগৰিকে বিদ্যুতৰ বাবে আৰু ইণ্টাৰনেটৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে, তেনে এখন মানৱ সমাজত কৃত্ৰিম বুদ্ধিমত্তাৰ স্বাস্থ্য খণ্ড আৰু স্বাস্থ্য সেৱা হৈছে এক অলিক সম্পত্তিত আশীৰ্বাদ নহয়। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিমত্তা মানে হৈছে প্ৰকৃত অৱস্থাৰ নকল ৰূপ, আৰু মানৱ সমাজে নকল প্ৰযুক্তিৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ ফলত বৰ্তমান মানৱ সমাজত মানসিক বিচ্ছিন্নতা, সামাজিক হতাগ্ৰস্ততা আৰু মানৱীয় মূল্যবোধ আৰু আটাইতকৈ প্ৰয়োজনীয় সৃজনশীলতা নোহোৱা হৈ পৰিছে। গতিকে অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ মগজু কিদৰে সংকুচিত কৰিছে তাৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ষ্টেনফৰ্ড 2024 তথ্য অনুসৰি আমেৰিকাৰ 89% স্কুলীয়া ছাত্ৰই এছাইনমেণ্টৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লয়। আকৌ MITৰ পৰীক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱা শিক্ষাৰ্থীৰ ক্ৰিটিকেল থিংকিং স্ক'ৰ 97% কম। মাননীয় অধ্যক্ষ মহোদয়, যি প্ৰযুক্তিয়ে মানৱীয়তাক প্ৰত্যাহ্বান জনাইছে, মানুহ জীৱশ্ৰেষ্ঠ হৈ থকা মূল আধাৰ আমাৰ বুদ্ধিমত্তাক ধ্বংস কৰিব বিচাৰিছে, তেনে এখন যান্ত্ৰিক মানৱ সমাজ আজি কেৱল সদনৰ সপক্ষে থিয় দিয়াসকলৰহে কাম্য, আপোনাৰ নহয়। শেষত মাননীয় অধ্যক্ষ মহোদয়, মই সন্মানীয় সপক্ষ দলৰ সদস্যসকলৰ জ্ঞানাৰ্থে ষ্টিফেন হকিঙে কোৱা এষাৰ কথা ক'ব বিচাৰিছোঁ। ষ্টিফেন হকিঙে কৈছিল, কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশেই মানৱ সমাজক বিলুপ্তিৰ পথলৈ লৈ যাব। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ সন্মানীয় সদস্য।